নমস্কাৰ বন্ধুসকল, ৰুদ্ৰ অসম পেজলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজত এটি পৰম্পৰাগত যি নামাকৰণৰ পৰম্পৰাগত এটি বিশেষ অনুষ্ঠান আপোনালোকৰ মাজত প্ৰত্যক্ষ কৰাবলৈ আগবাঢ়িছোঁ। আপোনালোকে প্ৰত্যক্ষ কৰিছে মোৰ জ্যেষ্ঠ ভাতৃ নবীন চন্দ্ৰ দাহালৰ বাসগৃহত মই এই সময়ত উপস্থিত হৈছোঁ। তেখেতৰ নতুনকৈ তেখেতে ঈশ্বৰৰ কৃপাত গ্ৰহণ কৰা পুত্ৰৰ নামাকৰণ কৰিবলৈ তেখেত ইতিমধ্যেই ভগৱন্তৰ শ্ৰীচৰণত তেখেতে আগভাগ লৈছে। এয়া আপোনালোকে দেখিছে, হোম আদি কৰি তেখেত সম্পূৰ্ণভাৱে সাজু হৈ পৰিছে পুত্ৰৰ নামাকৰণ কৰিবলৈ। এনেদৰে আপোনালোকে প্ৰত্যক্ষ কৰিছে, চাকি ইতিমধ্যেই আৰম্ভ কৰিছে আৰু হোমৰ যি যজ্ঞটো ইতিমধ্যে আৰম্ভ হৈছে। আপোনালোকে দেখিছে সেইটো বাতিত যেনেকৈ তাত আছে আপোনাৰ কোচ বুলি কয়, যিটো খেৰৰ এটি বিধানৰ যি কোচ, সেই কোচটো ৰখা হৈছে। আৰু লগতে এয়া আপোনালোকে আৰম্ভ কৰিছে এতিয়া হোমাদি পুৰোহিতে আৰম্ভ কৰিছে হোমৰ পৰম্পৰাগত যি আমাৰ হিন্দু সনাতন ধৰ্মৰ বিধান অনুসৰি যিকোনো মাংগলিক কাৰ্যৰ হোম যজ্ঞ কৰা হয়, সেই পৰম্পৰা ইতিমধ্যে আৰম্ভ কৰিছে। গতিকে বলক আজি আপোনালোকৰ মাজত এটি বিশেষ অনুষ্ঠান ভাগ আপোনালোকৰ মাজত প্ৰত্যক্ষ কৰাইছোঁ। যিহেতু বৰ্তমান সামাজিক মাধ্যম আপোনালোকে বিভিন্ন পদ্ধতিৰে বিভিন্ন সময়ত সামাজিক মাধ্যমত আপোনালোকে বিভিন্ন ভিডিঅ' আপোনালোকে প্ৰত্যক্ষ কৰি আহিছে। যিহেতু এই মাংগলিক কাৰ্যৰো তাৰ অন্যতম এটি বিশেষ আধাৰ যি আপোনালোকে আজি প্ৰত্যক্ষ কৰিব, যি নতুনকৈ আপোনাৰ ঘৰত বা আমাৰ ঘৰত এনেকৈ অহা নতুন দেৱ শিশুৰ নামাকৰণ কেনেকৈ কৰা হয় তাৰ এটি আধাৰ আপোনালোকৰ মাজতে প্ৰত্যক্ষ কৰাইছোঁ। এনেদৰে হোম যজ্ঞ এনেকৈ আৰম্ভ কৰা হৈছে। পুৰোহিতে ইতিমধ্যে মন্ত্ৰমুগ্ধ কৰি এনেকৈ পৰম্পৰাগত যি আমাৰ ৰীতি আছে সেই ৰীতি আৰম্ভ কৰিছে। গতিকে আজি মোৰ জ্যেষ্ঠ ভাতৃৰ বাসগৃহত মই এই সময়ত উপস্থিত হৈছোঁ আৰু আপোনালোকক ৰুদ্ৰ অসম পেজৰ পৰাই বৰ্ণাঢ্য অনুষ্ঠান ভাগ আপোনালোকৰ মাজত প্ৰত্যক্ষ কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, এয়া দেৱ শিশু ইতিমধ্যেই নতুন এয়া ধাৰৰ বুকুত অহা এয়া নবীন চন্দ্ৰ দাহাল আৰু পিংকুমণি দেৱীৰ কোলাত ধাৰণ কৰা এয়া পুত্ৰৰ নামাকৰণ কৰিবলৈ ইতিমধ্যেই আৰম্ভ কৰিছে। এয়া নবীন চন্দ্ৰ দাহাল জ্যেষ্ঠ ভাতৃয়ে এনেকৈ নিজৰ পুত্ৰৰ নামাকৰণ পৰ্বত এনেকৈ আৰম্ভ কৰিছে। গতিকে পুৰোহিতে নিজৰ মন্ত্ৰই এনেদৰে দেৱশিশুৰ নাম আজি আপোনালোকৰ মাজত ৰাখিব। যিহেতু এয়া আপোনালোকে দেখিছে তাৰ মাংগলিক কাৰ্য, আপোনালোকে দেখিছে যাৰ কোলাত সেই দেৱশিশু আছে সেইজনী হৈছে মোৰ অৰ্ধাংগিনী কোলাত দেৱশিশু আছে, যিহেতু তেখেতৰ বায়েকৰ সন্তান যিহেতু, গতিকে তেখেত মাহী হয়। গতিকে আপোনালোকৰ মাজত এয়া বৰ্ণাঢ্য অনুষ্ঠান, এয়া নামাকৰণ ইতিমধ্যে কৰা গৈছে। ইতিমধ্যে নামাকৰণ এয়া কাঁহৰ থালিত এনেকৈ গুৰুজীয়ে এয়া প্ৰথম শব্দধ্বনি প্ৰদান কৰিছে আৰু সেই প্ৰথম শব্দধ্বনিৰে মুখৰিত কৰিছে সন্তানৰ নাম। যিহেতু আপোনালোকে দেখিছে এয়া সন্তানৰ নাম ইতিমধ্যেই আপোনালোকৰ মাজত গুৰুজীয়ে মুখৰিত কৰিছে। এয়া আপোনালোকৰ মাজত প্ৰত্যক্ষ কৰাইছোঁ ৰুদ্ৰ অসম পেজৰ পৰা এটি বৰ্ণাঢ্য অনুষ্ঠান ভাগ। শুনক কি নাম গুৰুজীয়ে ৰাখিছে। शुद्धि कर्म सहित पवन कुमार नाम पवनदीप नाम शुभम भवतु। हरि ओम स्वस्ति हरि ओम तत्सतम नवीन कुमार शर्मणोहम मम आत्मपुत्रस्य पवनदीप कुमार दीर्घायु भवः। हरि ओम मंगलम विष्णु मंगलम ইতিমধ্যে আপোনালোকে শুনিছে পৱনদ্বীপ, যি প আখৰৰ পৰা সন্তানৰ নাম ৰখা গৈছে পৱনদ্বীপ। গতিকে পৱনদ্বীপ দাহাল তেখেতৰ নাম ৰখা গৈছে। গতিকে এয়া আপোনালোকে দেখিছে আৰু
এয়া হৈছে আমাৰ হিন্দু পৰম্পৰাগত যি নামাকৰণ, এয়া প্ৰথম দেৱক শিশুৰ নাম এনেকৈ ৰখা হয়। আজি আপোনালোকৰ মাজত যি পৰম্পৰা, যি আমি পৰম্পৰা, যি ঐতিহ্যৰে পৰাই আমি যি প্ৰচলিত হৈ থকা যি পৰম্পৰা, যি ৰীতি নীতি আমাৰ আছে, যেনেকৈ নাৰীসকলে যেনেকৈ সিন্দুৰ ধাৰণ কৰে, নাৰীসকলৰ যিখন আভূষণবিলাক যিখিনি আমি গ্ৰহণ কৰে, আৰু কেনেদৰে শিশুক প্ৰথম খোজ পৃথিৱীৰ বুকুত কেনেকৈ প্ৰথম খোজ এনেকৈ প্ৰদান কৰা হয়। এয়া আপোনালোকৰ প্ৰথম, এয়া গোবৰ্ধন যি গো মাতাৰ বৃষ্টত তেনেকৈ প্ৰথম দেৱ শিশুৰ যিটো খোজ তাত প্ৰদান কৰা হ'ব, আৰু সূৰ্য দেৱতাক তেখেতৰ সেই সন্তানক দৃষ্টি নিক্ষেপ কৰোৱা হ'ব। এয়া আপোনালোকে দেখিছে, এয়া সন্তানৰ প্ৰথম খোজ এয়া পৃথিৱীৰ বুকুত ৰখা গৈছে, আৰু সন্তানক সূৰ্য দেৱতাক স্মৰণ কৰা গৈছে, আৰু সূৰ্য দেৱতাৰ আশীষ গ্ৰহণ কৰা গৈছে। এয়া আৰু সকলো পৰিবাৰৰ সৈতে সকলোৰ পৰিচিত কৰোৱা গৈছে। এয়া হৈছে হিন্দু পৰম্পৰাগত এটি বিশেষ অনুষ্ঠান, নামাকৰণ। এনেকৈ প্ৰথম দেৱ শিশুৰ নামাকৰণ এনেকৈ কৰা হয়। আপোনালোকৰ মাজত ৰুদ্ৰ অসম পেজৰ পৰা আদি বিশেষ অনুষ্ঠান ভাগ আপোনালোকলৈ আগবঢ়াইছোঁ। কেনে পাইছে ভিডিঅ'টো জনাব শ্ৰদ্ধাৰ অনুৰাগীসকল। ধন্যবাদ। জয় আই অসম।